হেল্ল' এভৰিৱান, GK ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক অসম নিযুক্তি পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ লোকেটেড টু দ্য নৰ্থ অফ আছাম? অসমৰ উত্তৰ দিশত থকা ৰাজ্যখন হৈছে অপশ্যন এ মেঘালয়, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 2, দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য কছাৰী কিংডম ৱাজ? কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল অপশ্যন এ ডিমাপুৰ, অপশ্যন বি মাইবং, অপশ্যন চি খাছপুৰ, অপশ্যন ডি হাফলং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডিমাপুৰ। কুৱেশ্যন নম্বৰ 3, হুইচ ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য কছাৰী কিংডম? কছাৰী ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? অপশ্যন এ মাইবং, অপশ্যন বি মৰঙি, অপশ্যন চি বিজনী, অপশ্যন ডি খাছপুৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি খাছপুৰ। কুৱেশ্যন নম্বৰ 4, হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ তলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মিজোৰাম, অপশ্যন চি মণিপুৰ, অপশ্যন ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি নাগালেণ্ড। কুৱেশ্যন 5, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ড্ৰামা অফ শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কি আছিল? অপশ্যন এ সিংহযাত্ৰা, অপশ্যন বি পত্নীপ্ৰসাদ, অপশ্যন চি কেলিগোপাল, অপশ্যন ডি পাৰিজাত হৰণ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ সিংহযাত্ৰা। Question 6, who is the author of the play বাহিৰে ৰংচং ভিতৰে কুৱাবাতৰি? বাহিৰে ৰংচং ভিতৰে কুৱাবাতৰি নাটকখনৰ ৰচয়িতা কোন? অপশ্যন এ হোমেন বৰগোহাঁই, অপশ্যন বি গুণবিৰাম বৰুৱা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। Question 7, in which year was the election commission formed in Assam? কিমান চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল? অপশ্যন এ 1995 চন, অপশ্যন বি 1895, অপশ্যন চি 1954, অপশ্যন ডি 1961। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1954। 1954 চনত নিৰ্বাচন আয়োগ অসমত গঠন কৰা হৈছিল। Question 8, where is the হয়গ্ৰীৱ মাধৱ টেম্পল located? হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ নীলাচল পাহাৰ, অপশ্যন বি বৰাইল পাহাৰ, অপশ্যন চি মণিকোট পাহাৰ, অপশ্যন ডি বাছমাচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মণিকোট পাহাৰ। Question number 9, where is the উমানন্দ টেম্পল located? উমানন্দ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ বাছমাচল পাহাৰ, অপশ্যন বি নীলাচল পাহাৰ, অপশ্যন চি চিত্ৰাচল পাহাৰ, অপশ্যন ডি বৰাইল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বাছমাচল পাহাৰ। Question 10, where is the নৱগ্ৰহ টেম্পল located? নৱগ্ৰহ মন্দিৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ নীলাচল পাহাৰ, অপশ্যন বি চিত্ৰাচল পাহাৰ, অপশ্যন চি মণিকোট পাহাৰ, অপশ্যন ডি বিমাচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চিত্ৰাচল পাহাৰ। Question 11, which of the following communities worship ডনি পল? তলৰ কোনটো সম্প্ৰদায়ে ডনি পল পূজা কৰে? অপশ্যন এ গাৰো, অপশ্যন বি মিচিং, অপশ্যন চি নগা, অপশ্যন ডি ৰাভা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মিচিং। চিফ মিনিষ্টাৰ্ছ নিউ ছেক্ৰেটেৰিয়েট হেজ বিন ছেট আপ এট? অসমৰ কোনখন ঠাইত মুখ্যমন্ত্ৰীৰ নতুন সচিবালয় স্থাপন কৰা হৈছে? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি কৰিমগঞ্জ, অপশ্যন চি যোৰহাট, অপশ্যন ডি লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিব্ৰুগড়। Question 13, দ্য নিউ ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ? কাৰ ৰাজত্বকালত ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ স্বৰ্গদেউ ৰুদ্ৰসিংহ, অপশ্যন বি স্বৰ্গদেউ শিৱসিংহ, অপশ্যন চি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, অপশ্যন ডি স্বৰ্গদেউ প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি স্বৰ্গদেউ প্ৰমত্ত সিংহ।
Question 14. The logo of the Assam Sahitya Sabha was designed by অসম সাহিত্য সভাৰ logo ডিজাইন কৰিছিল অপশ্যন এ শোভা ব্ৰহ্ম, অপশ্যন বি যুগল দাস, অপশ্যন চি মিত্ৰদেৱ মহন্ত, অপশ্যন ডি লক্ষ্মীনাৰায়ণ শৰ্মা। শুদ্ধ উত্তৰ অপশ্যন বি যুগল দাস। Question 15. Where is Assam Women's University located? অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট, অপশ্যন ডি লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি যোৰহাট। Thank you for watching.